নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নৱমমান শ্ৰেণীৰ তোমালোকৰ অনুশীলনী 7.4ৰ 1 নম্বৰ জ্যামিতিটো আলোচনা কৰিম। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটোত আমাক দিছে দেখুওৱা যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কৰ্ণই হ'ল দীৰ্ঘতম বাহু। তাৰমানে আমি এটা সমকোণী ত্ৰিভুজ যদি আঁকি লওঁ, তাৰ যিডাল কৰ্ণ অৰ্থাৎ সমকোণটোৰ সন্মুখৰ বাহুটো, এতিয়া সমকোণৰ সন্মুখৰ বাহুটো হৈছে AC, কাৰণ বি কোণটো সমকোণ হিচাপে লৈছোঁ। গতিকে এই AC ডালক আমি কৰ্ণ বা অতিভুজ বুলি কওঁ নহয়। গতিকে এই AC ডালেই সমকোণী ত্ৰিভুজটোৰ আটাইতকৈ দীৰ্ঘতম বাহু বুলি আমি প্ৰমাণ কৰিব লাগে। গতিকে তোমালোকে প্ৰথমতে ধৰি লোৱা ABC সমকোণী ত্ৰিভুজৰ বি কোণ 90 ডিগ্ৰী প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজটোৰ AC কৰ্ণডালেই দীৰ্ঘতম বাহু। গতিকে এতিয়া AC ডালক বাকী বাহু দুটাতকৈ আমি দীৰ্ঘতম বুলি প্ৰমাণ কৰিবলৈ লাগিব। প্ৰমাণলৈ আহা, ত্ৰিভুজ ABCৰ ক্ষেত্ৰত এতিয়া আমি তাৰ তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী পাম। গতিকে এংগল A প্লাছ এংগল B প্লাছ এংগল C ইজ ইকুৱেল 180 ডিগ্ৰী। কাৰণটো হিচাপে লিখি থ'ব পাৰা ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম, হয়নে? এতিয়া আমি A কোণ প্লাছ B কোণৰ ঠাইত 90 ডিগ্ৰী পাতিব পাৰিম, কাৰণ প্ৰশ্নত B কোণটো সমকোণ হিচাপে আমি ধৰিছোঁ চিত্ৰটোত, আৰু প্লাছ এংগল C ইজ ইকুৱেল 180 ডিগ্ৰী। এতিয়া এংগল A প্লাছ এংগল C ৰাখি যদি দিয়া 90 ডিগ্ৰীটো সমান চিনৰ সোঁপক্ষলৈ লৈ আহা, অৰ্থাৎ 180 ডিগ্ৰীৰ পৰা বিয়োগ কৰিব লাগিব। ফলত আমি পাম এংগল A প্লাছ এংগল C ইজ ইকুৱেল 90 ডিগ্ৰী, হয়নে? তেতিয়াহ'লে আমি দেখিলোঁ যে A আৰু C দুটা কোণ মিলি পেলাই 90 ডিগ্ৰী হয়, আৰু B কোণটোৰ মাপ অকলেই 90 ডিগ্ৰী। তাৰমানে A আৰু C প্ৰত্যেকেই কি হ'ব? B কোণতকৈ সৰু হ'ব। গতিকে আমি B কোণটোক Aতকৈ ডাঙৰ বুলি লিখিব পাৰোঁ, আৰু B কোণটো C কোণতকৈ ডাঙৰ হিচাপে আমি লিখিব পাৰোঁ। সেইকাৰণে মই লিখিলোঁ এংগল B ইজ গ্ৰেটাৰ দেন এংগল A, এডাল গ্ৰেটাৰ দেন চিন, ডাঙৰ বুজোৱা চিন, আৰু এংগল B ইজ গ্ৰেটাৰ দেন এংগল C। ঠিক আছেনে? এইখিনিলৈকে বুজি পাইছা? এতিয়া এটা আমাৰ উপপাদ্য এটা আছে, সেই উপপাদ্যটোৰ মতে ত্ৰিভুজ এটাৰ ডাঙৰ কোণৰ বিপৰীত বাহু সদায় সৰু কোণৰ বিপৰীত বাহুকৈ ডাঙৰ হয়। এতিয়া আমি যে পালোঁ B কোণটো A কোণতকৈ ডাঙৰ, আকৌ B কোণটো C কোণতকৈ ডাঙৰ। গতিকে B কোণটো যিহেতু ডাঙৰ, কাতকৈ ডাঙৰ? প্ৰথমে লিখিছোঁ Aতকৈ ডাঙৰ। গতিকে B কোণৰ সন্মুখৰ বা বিপৰীত ফালে যিটো বাহু আছে, সেই বাহুটো A কোণৰ বিপৰীত ফালে থকা বাহুটোতকৈ ডাঙৰ হ'ব। গতিকে B কোণৰ বিপৰীত ফালে থকা বাহু হৈছে AC, A কোণৰ বিপৰীত ফালে থকা বাহু হৈছে BC। যিহেতু B ডাঙৰ Aতকৈ, গতিকে Bৰ বিপৰীত ফালে থকা বাহু AC বাহুটো Aৰ বিপৰীত ফালে থকা বাহু BCতকৈ ডাঙৰ হ'ব। গতিকে আমি লিখিম AC ইজ গ্ৰেটাৰ দেন BC। আৰু আমি লিখিব পাৰিম আকৌ B কোণটো C কোণতকৈ ডাঙৰ। গতিকে C কোণৰ বিপৰীত ফালে থকা বাহু AC ডাল B কোণৰ বিপৰীত ফালে থকা বাহু C কোণৰ বিপৰীত ফালে থকা বাহু হৈছে AB, সেই ABটো সৰু হ'ব কাতকৈ B কোণৰ বিপৰীত ফালে থকা AC বাহুতকৈ, অৰ্থাৎ AC বাহুটো AB বাহুতকৈ ডাঙৰ। গতিকে আমি লিখিব পাৰিম AC ইজ গ্ৰেটাৰ দেন AB। গম পাইছেনে? যিহেতু ডাঙৰ কোণৰ বিপৰীত বাহু সৰু কোণৰ বিপৰীত বাহুতকৈ ডাঙৰ হয়, গতিকে কাৰণটো তেনেকৈ লিখি দিবা যে ত্ৰিভুজৰ ডাঙৰ কোণৰ বিপৰীত বাহু সৰু কোণৰ বিপৰীত বাহুতকৈ ডাঙৰ হোৱাৰ বাবে আমি AC বাহুটো BCতকৈ ডাঙৰ লিখিছোঁ, আৰু AC বাহুটো ABতকৈও ডাঙৰ লিখিছোঁ। কাৰণ B কোণটোৰ বিপৰীত ফালে থকা বাহু AC, A কোণৰ বিপৰীত ফালে থকা বাহু BCতকৈ ডাঙৰ, আৰু B কোণটোৰ বিপৰীত ফালে থকা বাহু AC ডাল ঠিক সেইদৰে C কোণৰ বিপৰীত ফালে থকা বাহু ABতকৈ ডাঙৰ। এতিয়া তাৰমানে আমি কি গম পালোঁ? AC বাহুটো BCতকৈও ডাঙৰ, AC বাহুটো ABতকৈও ডাঙৰ, অৰ্থাৎ ত্ৰিভুজটোৰ ACয়ে হৈছে আটাইতকৈ দীৰ্ঘতম বাহু। গতিকে আমি লিখিম অৰ্থাৎ ত্ৰিভুজ ABCৰ ACয়ে দীৰ্ঘতম বাহু, হয়নে? গতিকে আমি তাৰমানে ক'ব পাৰোঁ যে সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত কৰ্ণই হ'ল দীৰ্ঘতম বাহু। গতিকে তোমালোকে এই ধৰণে এই যিটো প্ৰশ্নত প্ৰমাণ কৰিবলৈ দিছে সেই প্ৰমাণটো কৰি দেখুৱাব পাৰা। ঠিক আছে? আশা কৰিছোঁ তোমালোকে সকলোৱে এই প্ৰশ্নটোৰ প্ৰমাণটো বুজিব পাৰিছা। এইবাৰ আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। আমাক কৈছে চিত্ৰ 7.48ত ত্ৰিভুজ ABCৰ AB আৰু AC বাহুক ক্ৰমে P আৰু Q বিন্দুলৈ বহাই দিয়া হৈছে। তদুপৰি PBC কোণ QCB কোণতকৈ সৰু, এইটো লেছ দেন চিন দিছে, মানে PBC কোণটো QCBতকৈ সৰু বুজাইছে। দেখুওৱা যে
AC বাহুটো AB বাহুতকৈ ডাঙৰ, এইটো গ্ৰেটাৰ দেন চিন, AC ইজ গ্ৰেটাৰ দেন AB, মানে AC ABতকৈ ডাঙৰ বুলি আমি প্ৰমাণ কৰি দেখুৱাব লাগে। তেতিয়াহ'লে তোমালোকে প্ৰথমে প্ৰশ্নটোৰ পৰা চিত্ৰটো আঁকিব লাগিব। এতিয়া চিত্ৰটো এনেকৈ দিয়া আছে, ABC ত্ৰিভুজ এটাৰ PBC কোণটো QCB কোণতকৈ সৰু বুলি কৈছে, অৰ্থাৎ এই PBC যিটো কোণ এইটো QCB এই কোণটোতকৈ সৰু বুলি আমাক দিয়া আছে। আমি এতিয়া প্ৰমাণ কৰিব লাগে AC বাহুটো AB বাহুতকৈ ডাঙৰ, সেইটো আমি প্ৰমাণ কৰি দেখুৱাব লাগে। তে তোমালোকে সেইখিনি প্ৰথমতে প্ৰশ্নত কি কি দিয়া আছিলে এই কথাখিনি ধুনীয়াকৈ লিখি ল'বা, কি প্ৰমাণ কৰি দেখুৱাব লাগে তালৈকে। তাৰপিছত আহিব প্ৰমাণ। এতিয়া দিয়া আছে PBC কোণটো QCB কোণতকৈ সৰু, এইটো আমাক দিয়া আছে। তাৰ উপৰি আমি এতিয়া যদি চাওঁ ABC আৰু PBC কোণৰ যোগফল 180 ডিগ্ৰী পাবা। এইটো ABC কোণ আৰু এইটো PBC কোণ, এই দুইটা লগ হৈ পেলাই 180 ডিগ্ৰী হ'ব, কাৰণ এইকেইটা ৰৈখিক জুৰীয়া কোণ। আমি পাইছিলোঁ যে ৰৈখিক জুৰীয়া কোণবোৰৰ সমষ্টি 180 ডিগ্ৰী হয়। গতিকে ABC প্লাছ PBC ইজ ইকুৱেল 180 ডিগ্ৰী, কাৰণটো লিখি দিবা ৰৈখিক জুৰীয়া কোণ। আকৌ ঠিক সেইদৰে ACB আৰু QCB কোণৰ সমষ্টিও 180 ডিগ্ৰী পাবা। কিয়? চোৱা, এইকেইটাও ৰৈখিক জুৰীয়া কোণে হয়, ACB এইটো আৰু QCB এইটো কোণ, এই দুটাৰ সমষ্টিও 180 ডিগ্ৰী, কাৰণ ৰৈখিক জুৰীয়া কোণ। তেতিয়াহ'লে আমি গতিকে পাম ABC আৰু PBCৰ সমষ্টি ACB আৰু QCB কোণৰ সমষ্টিৰ লগত সমান। গতিকে আমি লিখিলোঁ এংগুল ABC প্লাছ এংগুল PBC ইজ ইকুৱেল এংগুল ACB প্লাছ এংগুল QCB। যিহেতু আমাক দিয়া আছিলে PBC কোণটো QCB কোণতকৈ সৰু, গতিকে PBC কোণৰ লগত ABC প্লাছ হওঁতে যিমান ডিগ্ৰী হৈছে, QCB কোণৰ লগত ACB প্লাছ হওঁতেও সিমান ডিগ্ৰীয়ে হৈছে। তাৰমানে এই দুটাৰ সমষ্টিয়ে সমান। ইয়াৰে যদি PBCটো যদি QCB কোণতকৈ সৰু বুলি আমি পাইছোঁ, তেতিয়াহ'লে PBCৰ লগত থকা যিটো কোণ সেই কোণটো QCBৰ লগত থকা কোণটোতকৈ ডাঙৰ হ'ব, হয়নে? কাৰণ এই দুটাৰ সমষ্টি 180 ডিগ্ৰী, ধৰি লোৱা এইটো কোণৰ মাপ 80 ডিগ্ৰী, তেতিয়াহ'লে এইটো 100 ডিগ্ৰী হ'ব। যিহেতু PBCটো QCBতকৈ সৰু, তেতিয়াহ'লে ধৰি লোৱা PBCটো 80, QCBটো তাতকৈ ডাঙৰ, তাৰমানে QCBটো ধৰি লৈছোঁ 90 ডিগ্ৰী। তেতিয়াহ'লে যদি এইটো 90 হয়, ACBটো কিমান ডিগ্ৰী পাবা? 90 ডিগ্ৰী পাবা। এইফালে ঠিক তেনেকৈ PBCটো 80 ডিগ্ৰী ধৰাৰ ফলত 80য়ে এইটোৱে 100 ডিগ্ৰী হ'ব লাগিব, তেতিয়া যোগফল 180 পাবা। এইপিনে তাৰমানে এইটোৰ মাপ 100 ডিগ্ৰী ওলাল, এইপিনে QCBটো 90 ডিগ্ৰী ধৰাৰ ফলত ACBটো আমি পালোঁ 90 ডিগ্ৰী, অৰ্থাৎ ACBটো ABCতকৈ সৰু পাবা, হয়নে? গতিকে আমি লিখিছোঁ যিহেতু PBC কোণ QCB কোণতকৈ সৰু, গতিকে PBCৰ লগত থকা কোণটো QCBৰ লগত থকা কোণটোতকৈ ডাঙৰ হ'ব। গতিকে PBCৰ লগত আছিলে ABC কোণ, সেইটো কাতকৈ ডাঙৰ হ'ব, QCBৰ লগত যোগ কৰা ACB কোণটোতকৈ ডাঙৰ হ'ব। আৰু এতিয়া চোৱা, ABC কোণৰ বিপৰীত ফালৰ বাহুটো তাৰমানে ACB কোণৰ বিপৰীত ফালে থকা বাহুটোতকৈ ডাঙৰ হ'ব, কাৰণ ABC কোণটো ACB কোণতকৈ ডাঙৰ। এতিয়া ABCৰ বিপৰীত ফালে থকা বাহুটো কি আছে আমি যদি চিত্ৰটোত চাওঁ, ABC এই কোণৰ বিপৰীত ফালে থকা বাহুটো হৈছে AC, আৰু ACB কোণৰ এইটো, ইয়াৰ বিপৰীত ফালে থকা বাহুটো হৈছে AB। তাৰমানে ডাঙৰ কোণটোৰ বিপৰীত ফালে থকা বাহু ACটো সৰু কোণটোৰ বিপৰীত ফালে থকা বাহু ABতকৈ ডাঙৰ হ'ব লাগিব। গতিকে আমি লিখি দিম এটাকে AC গ্ৰেটাৰ দেন AB, কাৰণটো লিখি দিবা যিহেতু ত্ৰিভুজৰ ডাঙৰ কোণৰ বিপৰীত বাহু সৰু কোণৰ বিপৰীত বাহুতকৈ ডাঙৰ। গতিকে এই ধৰণে তোমালোকে এই 2 নম্বৰৰ জ্যামিতিটো প্ৰমাণটো কৰিব পাৰিবা।